Hello everyone, welcome back to another kitchen vlog. To আজি মই এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ আৰু আজি মই বনাব লৈছো এটা কেক একদম সিম্পল সা কেক হয় নরমাল কেক এটা বনাব লৈছো তো ভিডিওটো আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব আৰু মই প্ৰথমতে এনেকৈ কণীখিনি ফেটি ললো তাৰ পিছত এনেকৈ অলপ কৈ ময়দা দি আছো মানে কি ময়দা যদি একেবাৰে দিয়ে ন তেন্তে কেকটো ভাল নহব সেইকাৰণে অলপ কৈ ময়দাটো দিব লাগে অলপ কৈ দি প্ৰথমতে মই এনেকৈ ফেটি ললো তাৰ পিছত ইয়া দেখিছে আপোনালোকে মই অলপ কৈ ময়দা দি ফেটি আছো আৰু তাৰপিছত এটা হৈ যাব এটা নরমাল কেক আৰু কেকটো মই কিহত বনাও আপোনালোকক দেখাম সেইকাৰণে আজি ভিডিওটো আপোনালোকৰ মাজলৈ শেয়াৰ কৰিম বুলি ভাবিলো তো এটা সিম্পল কেক হৈ যাব আজি আইনকৈ অলপ কৈ ময়দা দি মই কণীটো কাৰণে ফেটি ললো হৈ গৈছে আৰু বেছি যাতে মানে এনেকৈ বাবলস বিলাক উঠালৈকে মানে দি থাকিব লাগে কৰিব লাগে আৰু তাৰপিছত ইয়া দেখিছে নহয় আৰু কেক খাই কোনে ভাল পায় জনাবচোন বিশেষকৈ ঘৰত বনোৱা কেকটো মই কেক বহুত ভাল পাওঁ আৰু এয়া প্ৰথমতে কুকাৰটো বহাই লৈছো অকনমান ইয়াতে নিমখ দি দিছো মই প্ৰথম মানে কৰিছো ইয়াত নিমখ দিছো নিমখখিনি অলপমান গৰম হ'বলৈ দিম এটাডাল ষ্টিক দি দিছো আৰু তাৰ পিছত এই কেকখিনি যে মই ফেটি থৈছিলো ইয়াতে দেখিছে না বাবলস উঠি গৈছে তাৰপিছত এতিয়া মই এইখিনি এটা পেনত দিম ইয়া মই এতিয়া এইখিনি এটা পেনত দি আছো দিয়াৰ পাছত অকনমান সময় ইটো আকৌ লৰুৱাই দিম যাতে কেকটো সমানে গোটেইখিনি মানে বহি থাকে আৰু যাতে মিশ্ৰণ হয় মানে একেলগে যদি মিলি যায় আৰু দেখিছে নহয় আপোনালোকে এটা বাবলস উঠি আছে ইমান ধুনিয়াকৈ আৰু এটো কিন্তু মোৰ ঘৰৰ টিফিন হয় মোৰ পেন আছে কিন্তু মই পেনত দিয়া নাই এই ঘৰৰ টিফিনতে লৈছো আৰু ইয়া ঠিক এনেদৰে নিমখখিনি গৰম হোৱাৰ পাছত এতিয়া মই এই কেক হানিকে পাতি দিছো ইয়াতে থৈ দিম আধা ঘণ্টামান আৰু গেছৰ ফ্লেমটো সদায় অকনমান কমাই দিব গেছটো যাতে লো ফ্লেমত থাকে আৰু গেছ মানে যদি বহাই দিয়ে ন তেন্তে আপোনাৰ কেকটো নহবগৈ ইয়া দেখিছে নহয় মই একদম লো ফ্লেমত থৈ দিছো আৰু ইয়াতে যিটো সিটি আছে সিটিটো খুলি দিব লাগে আৰু এই মই সিটিটো খুলি দি দিছো আৰু তাৰ পিছত মোৰ কেক হৈ গৈছে আৰু এই দেখিছে নে কিমান ধুনিয়া ব্ৰাউন কালাৰ নিচিনাকৈ কেকটো হৈছে কিমান ভাল লাগিছে ফুলিছেও কেকটো দেখি ইমান মৰম লাগিছে এইটো মই আজি কুকাৰতে কেক বনাই গল আৰু এইটো ফুল কেকটো যে ইমান ধুনিয়া হৈছে আৰু স্পঞ্জি কেকটো হৈছে দেখিছে নহয় মই কেনেদৰে ঘৰতে এটা নরমাল কেক কুকাৰত বনাই দিছো দেখিছে কেকটো কিমান ধুনিয়া হৈছে আৰু সকলোৱে যেন মোৰ ভিডিওটো চাই ভাল পাব বুলি আশা থাকিল আৰু সকলোৱে মোৰ ভিডিওটো চাই ভাল পালে এটা লাইক আৰু কমেন্ট লগতে সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰি নিদিয়াকৈ নাথাকিব আপোনালোকে আৰু মোৰ ভিডিওবোৰ আপোনালোকে চাই থাকিব আৰু যি সকলে মোৰ ভিডিওবোৰ চাই আছে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু যি সকলে মোৰ চেনেলটো নতুন আহিছে তেওঁলোকো যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে আৰু এয়া মই কেকটো কাটিং কৰিছিলো চাওকচোন ইমান ধুনিয়া হৈছে কেকটো তো আজিলে বাই বাই